মাহ আৰু এক মাহ জোৰা ধৈৰ্য সংযম ৰক্ষা কৰা হয়। শান্তি শৃংখলা অটুট থকাৰ বাবে দোৱাও আয়োজন কৰা হয় আৰু এক মাহৰ পিছত ঈদৰ আয়োজন কৰা হয়। ঠিক অনুৰূপ ধৰণে বিশ্বৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে সকলো জাতি জনগোষ্ঠীৰ লোকৰ মাজত যাতে ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় হয় তাৰ বাবে এই মাহটোত দোৱা কৰে আৰু সেই মৰ্মে আমচুৰ উদ্যোগত আমি ডবগাত আজি বিশ্ব শান্তিৰ বাবে দোৱা মেহফিল আৰু সমান্তৰালভাৱে আমি ইফতাৰৰ আয়োজন কৰিছোঁ। আমাৰ আমচুৰ বিভিন্ন জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৰ্মীসকল বিষয়ববীয়াসকল উপস্থিত হৈছে, বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গ উপস্থিত হৈছে। আমি আজিৰ এই আয়োজনত বিশ্ব শান্তিৰ বাবে অসম তথা ভাৰতৰ সকলো জাতি জনগোষ্ঠীৰ লোকে যাতে শান্তি শৃংখলাৰ মাজেৰে যাতে বসবাস কৰিব পাৰে, আগুৱাই যাব পাৰে আৰু অসমখনত যাতে উন্নয়নৰ শিখৰত আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে আজি দোৱা আয়োজন কৰিছোঁ আৰু সকলো সমিল মিলেৰে আমি ইফতাৰ গ্ৰহণ কৰিছোঁ। আমি প্ৰত্যেক বছৰ পবিত্ৰ ৰমজান মাহত হোজাই জিলা আমচে ইফতাৰ আৰু দোৱা মেহফিলৰ আয়োজন কৰোঁ। ঠিক তদুৰূপ আজি পবিত্ৰ ৰমজান মাহ চলি আছে আৰু পবিত্ৰ ৰমজান মাহত আমি বিশ্ব শান্তিৰ বাবে ইফতাৰ আৰু দোৱাৰ আয়োজন কৰিছোঁ। আৰু আমাৰ ইয়াত সকলো ধৰ্মৰ সকলো ধৰ্মৰ মানুহ ভেদাভেদ নাৰাখি আমাৰ ইয়াত হিন্দু মুছলমান সকলো ধৰ্মৰ মানুহ আহি পেলাই একেলগে আমি ইফতাৰ কৰিছোঁ আৰু সকলোৱে একেলগে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে বিশ্ব শান্তি আহে আৰু বিশ্বত শান্তি অহাৰ কাৰণে আমি সকলোৱে একেলগ হৈ আজি ইফতাৰ কৰিছোঁ আৰু দোৱা কৰিছোঁ। আজি আপোনালোকে দেখা পাইছে আমি ডবকাৰ যমুনা ভেলী হোটেলত আজি আমচুৰ উদ্যোগত বা আহ্বানত ইফতাৰ আয়োজন কৰাৰ যি পাৰ্টি আছিল, যিটো প্ৰগ্ৰাম আছিল, সেই প্ৰগ্ৰামত আমি অংশগ্ৰহণ কৰিছোঁ। আমাৰ এই হোজাই ডিষ্ট্ৰিক্টৰ বিভিন্ন অঞ্চলৰ পৰা আমচুৰ সদস্যবৰ্গ তথা তেখেতসকলৰ ইনভাইট মৰ্মে আমি জমিয়তৰ হৈ মৌলানা ছালেহ আহমদ সাহেব আৰু মই আৰু কেইবাজন উলামায়ে কেৰাম আমি উপস্থিত